现在立马给我滚，或者有事情在你妈。যুদ্ধভূমি টাৱাং LAC নমস্কাৰ ইয়া হৈছে সিটি 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা গালৱানৰ পিছত পুনৰ অশান্ত হৈ পৰিছে চীন সীমান্ত চীনা সৈন্যৰ অবৈধ অনুপ্ৰৱেশ আজিৰ কথা নহয় ভাৰতৰ ভূমিতে ভাৰতীয় সেনাক আক্ৰমণৰ চেষ্টা কৰা চীনা সেনাক যোগ্য প্ৰত্যুত্তৰ দিলে ভাৰতীয় সেনা বাহিনীয়ে আকৌ ভাৰত চীন সীমান্তত যুঁজবাগৰ দুই দেশৰ সেনাৰ হতাহতি মাৰপিট এইবাৰৰ স্থান অৰুণাচলৰ টাৱাঙৰ চীন সীমান্ত ভাৰতীয় সেনাৰ নিয়মিত টহলৰ সময়তে PLAৰে উখনা উখনি 9 ডিচেম্বৰৰ নিশা সংঘটিত হৈছিল এই ঘটনা ভাৰত চীন সীমান্তত দুই দেশৰ সেনাৰ যুঁজবাগৰৰ ঘটনা বহু পুৰণি স্পষ্ট সীমাৰেখা নথকা বহু অঞ্চল দুই দেশৰ সেনাই নিজৰ বুলি দাবী কৰি আহিছে চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ এই পাৰে বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণৰ চেষ্টাৰে পৰচিত কৰি আহিছে ভাৰতীয় সেনাক এইবাৰ যেন অধিক আগ্ৰাসী চীন সেনা ভাৰত ভূমিতে ভাৰতীয় সেনাক আক্ৰমণৰ চেষ্টা চীন সেনাৰ পিছে যোগ্য প্ৰত্যুত্তৰ দিলে ভাৰতীয় সেনায়ো 9 ডিচেম্বৰ শুকুৰবাৰৰ দিনা ভাৰতীয় সেনাই টহল দি থকাৰ সময়তে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ বিবাদিত অঞ্চলত উপস্থিত হয়হি চীনা সেনা ভাৰতীয় সেনাৰ টহলক লৈ আপত্তি দৰ্শাই চীন সেনাই ভাৰতীয় সেনাৰ দলটোৱে চীনৰ অভিযোগ নস্যাৎ কৰি ভাৰতৰ ভূমিত সেনাই টহল দিবই বুলি উভতি ধৰে তাকে লৈ দুই পক্ষৰ মাজত আৰম্ভ হয় সংঘাত প্ৰথমে ভাৰতীয় সেনাৰ সংখ্যা কম আছিল কিন্তু কেইমিনিটমানৰ ভিতৰতে বেকআপ টিম ঘটনাস্থলীত উপস্থিত হৈ ফেপেৰি পাতি ধৰে চীন সেনাক আৰম্ভ হয় দুই দেশৰ সেনাৰ হতাহতি যুঁজবাগৰ এই যুঁজবাগৰত আহত হয় দুই দেশৰ কেইবাগৰাকীও সেনা ভাৰতীয় সেনাৰ তুলনাত অধিক আহত হয় চীন সেনা ভাৰতীয় সেনাৰ দলটোত আছিল শিখ আৰু জাট ৰেজিমেণ্ট 500 সেনা বাহিনীলৈ আক্ৰমণ চলোৱা চীন সেনাক ভাৰতীয় সেনাই সমুচিত প্ৰত্যুত্তৰ দিয়াত পাঁচমহকে চীন সেনা সীমিত সংখ্যক ভাৰতীয় সেনা দেখি আক্ৰমণ কৰা চীন সেনাক হঠাতে সমসংখ্যক ভাৰতীয় সেনাই প্ৰত্যাক্ৰমণ কৰাটো হয়তো কল্পনাও কৰা নাছিল চীন সেনাই ঘটনাৰ পিছতে অনুষ্ঠিত হয় উভয় দেশৰ কমাণ্ডাৰৰ ফ্লেগ মিটিং এই বৈঠকত সীমান্তত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত লয় দুই ৰাষ্ট্ৰই আনহাতে টাৱাঙৰ বিবাদিত চীন সীমান্তত হোৱা দুই দেশৰ সেনাৰ যুঁজবাগৰত আহত হোৱা 10 গৰাকী ভাৰতীয় সেনাক বশিষ্ঠৰ বেছ হস্পিটেলত ভৰ্তি কৰোৱা হয় ইতিমধ্যে সামৰিক বাহিনীৰ লোকসকলক মোৰ পিছফালে থকা বশিষ্ঠস্থিত 151 নং হস্পিটেল ভৰ্তি কৰা হৈছে আৰু 10 ডিচেম্বৰত এই স্থান ভৰ্তি কৰা হৈছে আমি যি তথ্য লাভ কৰিছোঁ অৰুণাচলৰ ইয়াছিঙত যি তেখেতসকলৰ মাজত হতাহতি হৈছিলে চীনা সৈন্য আৰু ভাৰতবৰ্ষৰ সৈন্যৰ মাজত তাৰে পিছত আক্ৰমণ প্ৰতিক্ৰমণৰ নিচিনা ঘটনা সংঘটিত হোৱাৰ পিছত যদিও তাতে অস্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাই কিন্তু হতাহতি হৈছিলে হাতেৰে মাৰপিট হৈছিলে যাৰ ফলত ইতিমধ্যে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে আৰু বশিষ্ঠত থকা হস্পিটেলত 10 ডিচেম্বৰত 3খন বিশেষ হেলিকপ্টাৰ যোগেৰে আমি যি তথ্য লাভ কৰিছোঁ বিশেষ হেলিকপ্টাৰ যোগে অনা হৈছিলে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে চীনৰ বিৰুদ্ধে সৰব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ভাৰতৰ 1 ইঞ্চি মাটিও চীনক এৰি দিয়া নহ'ব বুলি সকিয়নি দিছে অমিত শ্বাহে ভাৰতীয় সেনাই বীৰত্বৰে চীনা সেনাক পৰাভূত কৰিলে বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চীনক প্ৰত্যুত্তৰ দিবলৈ সদায় সাজু আছে ভাৰত প্ৰসংগক্ৰমে অমিত শ্বাহে কংগ্ৰেছকো আক্ৰমণৰ লক্ষ্য কৰি লৈ 2005 চনৰ পৰা 2007 চনলৈ ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনলৈ বৃহৎ পৰিমাণৰ ধন চীনা দূতাবাসে দিছিল বুলি অভিযোগ উত্থাপন কৰে ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনে চীনা দূতাবাসৰ পৰা 1 কোটি 35 লাখ টকা লৈছিল বুলি অভিযোগ কৰে অমিত শ্বাহে प्रश्नकाल को विपक्ष के द्वारा चलने नहीं दिया गया समूचा विपक्ष और विशेषकर कांग्रेस पार्टी के इस प्रयास की
मैं घोर निंदा करता हूं। अरुणाचल में 8 की देर रात और 9 की सुबह घटी घटनाओं का हवाला देते हुए विपक्ष ने बहुमूल्य प्रश्नकाल को स्थगित करवा दिया। इसका कोई औचित्य इसलिए नहीं था कि पार्लियामेंट्री अफेयर्स मिनिस्टर ने स्पष्टता से कह दिया था कि 12 बजे इस देश के रक्षा मंत्री श्री राजनाथ सिंह जी इस विषय पर सदन के सामने अपना बयान रखेंगे। जब बयान रखने की बात कर ही दी तो इसका कोई औचित्य नहीं था। मुझे भी थोड़ा आश्चर्य लगा। फिर मैंने प्रश्नकाल के सूची को देखा तो 5 नंबर का प्रश्न देखकर मैं इनकी चिंता समझ गया। 5 नंबर के प्रश्न है राजीव गांधी फाउंडेशन के FCRA रजिस्ट्रेशन को रद्द करने के बारे में। अब उन्हीं के कांग्रेस के ही सदस्य के द्वारा ये प्रश्न पूछा गया और जवाब में बहुत स्पष्ट था। अगर तो मौका देते तो मैं सदन के पटल पर भी बताता कि राजीव गांधी फाउंडेशन को 2005-6 और 2006-07 के वित्तीय साल में चीनी दूतावास से 1,35 लाख रुपए का अनुदान प्राप्त हुआ था। चूंकि FCRA के कानून और उसकी मर्यादाओं के अनुरूप नहीं था तो नोटिस देकर पूर्णतया कानूनी प्रक्रिया का अनुपालना करते हुए गृह मंत्रालय ने इसका रजिस्ट्रेशन रद्द किया था। फाउंडेशन ने अपना रजिस्ट्रेशन सामाजिक कार्यों के लिए करवाया है और ये जो राशि चीनी दूतावास से मिली इसका उपयोग भारत चीन संबंधों के विकास पर शोध करने के लिए ये पैसा दिया गया है। अब मैं कांग्रेस पार्टी ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰুণাচলৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। কি কয় কিৰেণ ৰিজিজুৱে শুনাব বিচাৰিছো। अतिक्रमण उससे वजह से नहीं है। अतिक्रमण का वो जो विषय होता है आज मैं नहीं बोलूंगा क्योंकि आज भारत बहुत ताकतवर देश है, बहुत बड़ा नेतृत्व जिसके पास सोच भी है, समझ भी है, जिसके पास विजन भी है। ঘটনাৰ স্থান হৈছে টাৱাং আৰু ভাৰত চীন সীমান্তৰ অৰুণাচলৰ টাৱাঙৰ এই সংঘৰ্ষক লৈ সংসদত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিবৃতি। ৰাজ্যসভা আৰু লোকসভা উভয় সদনতে বিবৃতি দিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। প্ৰতিৰক্ষা মন্ত্ৰীৰ বিবৃতিৰ সময়তে বিৰোধীয়ে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। চীনে ভূমি বেদখল কৰি সকলো সলনি কৰিব বিচাৰিছে বুলি বিবৃতি দি চীনা সৈন্যক উভতি যাবলৈ ভাৰতীয় সেনাই বাধ্য কৰিলে বুলি মন্তব্য কৰে ৰাজনাথ সিঙে। উল্লেখযোগ্য যে ভাৰতীয় সেনাৰ টহলৰ সময়ত লাইন অফ এক্সুৱেল কণ্ট্ৰলৰ বিবাদিত অঞ্চলত উপস্থিত থকা চীনা সৈন্যক টহলক লৈ আপত্তি দৰ্শাবলৈ আৰম্ভ কৰে আৰু ভাৰতীয় সেনাৰ দলটোৱে চীনৰ অভিযোগ নস্যাৎ কৰি ভাৰতৰ ভূমিত সেনাই টহল দিব বুলি উভতি ধৰে। তাকে লৈ দুয়োপক্ষৰ মাজত সংঘাত আৰম্ভ হয়। আৰম্ভণিতে ভাৰতীয় সেনাৰ সংখ্যা কম আছিল, কিন্তু কেইমিনিটমানৰ ভিতৰতে বেকআপ টীম আহি উপস্থিত হয় তাত আৰু তেতিয়া চীনা সৈন্যৰ সমান হয় ভাৰতীয় সেনাৰ সংখ্যা। দুয়ো দেশৰ সংঘৰ্ষত আহত হয় দুয়ো দেশৰ কেইবাগৰাকীও সেনাবাহিনীৰ জোৱান। এই সংঘৰ্ষত অধিক সংখ্যক চীনা সৈন্য অৱশ্যে আহত হৈছে। ভাৰতীয় সেনাৰ দলটোত আছিল শিখ আৰু জাট ৰেজিমেণ্ট। আহত 10 গৰাকী ভাৰতীয় সেনাক বশিষ্ঠৰ বেছ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। 9 ডিচেম্বৰৰ নিশা সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। 500 সেনাবাহিনীলৈ চীনে চলাইছিল আক্ৰমণ। চীনৰ আক্ৰমণৰ পিছতেই ভাৰতে সমুচিত প্ৰত্যুত্তৰ দিয়ে, যাক কল্পনাও কৰিব পৰা নাছিল চীনা সেনাবাহিনীয়ে। PTR সূত্ৰত প্ৰকাশ পাইছে এনে বহু নতুন নতুন তথ্য। ইপিনে দুই দেশৰ সেনাৰ সংঘৰ্ষৰ পিছতে উভয় দেশৰ কামাণ্ডাৰৰ ফ্লেগ মিটিং অনুষ্ঠিত হয়। এই বৈঠকত সীমান্তত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত লয় দুই ৰাষ্ট্ৰই। आदरणीय अध्यक्ष महोदय, मैं इस गरिमामयी सदन को अरुणाचल प्रदेश के तवांग सेक्टर में हमारी सीमा पर 9 दिसंबर 2022 को हुई एक घटना के बारे में अवगत कराना चाहूंगा। प्लीज स्टेटमेंट के बीच में नहीं बोलते। नो प्लीज, बीच में छुट्टी भी थी। 9 दिसंबर 2022 को PLA ट्रुप्स ने तवांग सेक्टर के यांगसे एरिया में लाइन ऑफ एक्चुअल कंट्रोल पर अतिक्रमण कर स्टेटस को एक तरफा बदलने का प्रयास किया।
चाइना के इस प्रयास का हमारी सेना ने दृढ़ता के साथ सामना किया है अध्यक्ष महोदय, और इस फेस ऑफ में हाथापाई भी हुई है। भारतीय सेना ने बहादुरी से पीएलए को हमारी टेरिटरी में अतिक्रमण करने से रोका और उन्हें उनकी पोस्ट पर वापस जाने के लिए मजबूर कर दिया अध्यक्ष महोदय। इस झड़प में दोनों ओर के कुछ सैनिकों को चोटें भी आई हैं और मैं इस सदन को अवगत कराना चाहता हूं कि हमारे किसी भी सैनिक की न तो मृत्यु हुई है और न ही कोई गंभीर रूप से घायल हुआ है। इंडियन मिलिट्री कमांडर्स के टाइमली इंटरवेंशन के कारण पीएलए सोल्जर्स अपनी लोकेशंस पर वापस चले गए अध्यक्ष महोदय, और इस घटना के पश्चात एरिया के लोकल कमांडर ने 11 दिसंबर 2022 को अपने चाइनीज काउंटर पार्ट के साथ स्थापित व्यवस्था के तहत एक फ्लैग मीटिंग की और इस घटना पर चर्चा की। चीनी पक्ष को इस तरह के एक्शन के लिए मना किया गया और सीमा पर शांति बनाए रखने के लिए कहा गया। इस मुद्दे को चीनी पक्ष के साथ कूटनीतिक स्तर पर भी उठाया गया है। अध्यक्ष महोदय, मैं इस सदन को आश्वस्त करना चाहता हूं कि हमारी सेनाएं हमारी भौमिक अखंडता को सुरक्षित रखने के लिए पूरी तरह से प्रतिबद्ध हैं और इसके खिलाफ किसी भी प्रयास को रोकने के लिए सदैव तत्पर है हमारी भारत की सेना। और मुझे विश्वास है कि यह सदन हमारी सेनाओं की वीरता और साहस को एक स्वर से समर्थन देगा। और अध्यक्ष महोदय, मैं पूरी तरह से आश्वस्त हूं कि यह संसद बिना किसी संशय के भारत की सेना की क्षमता, शौर्य, पराक्रम व प्रतिबद्धता का भी अभिनंदन करेगा। धन्यवाद अध्यक्ष महोदय। आदरणीय उपसभापति महोदय, मैं इस गरिमामयी सदन को अरुणाचल प्रदेश के तवांग सेक्टर में हमारी सीमा पर 9 दिसंबर 2022 को हुई एक घटना के बारे में अवगत कराना चाहूंगा। उपसभापति महोदय, 9 दिसंबर 2022 को चाइनीज पीएलए ट्रुप्स ने तवांग सेक्टर के यांगसे एरिया में लाइन ऑफ एक्चुअल कंट्रोल पर अतिक्रमण कर स्टेटस को एक तरफा बदलने का प्रयास किया। चाइना के इस प्रयास का हमारी सेना ने दृढ़ता के साथ सामना किया। उपसभापति महोदय, और सदन को यह भी बताना चाहूंगा, इस फेस ऑफ में हाथापाई भी हुई और भारतीय सेना ने बहादुरी से पीएलए को हमारी टेरिटरी में अतिक्रमण करने से रोका और उन्हें उनकी पोस्ट पर वापस जाने के लिए मजबूर कर दिया। इस झड़प में दोनों ओर के सैनिकों को कुछ चोटें आई हैं। उपसभापति महोदय, मैं इस सदन को यह बताना चाहता हूं कि हमारे किसी भी सैनिक की न तो मृत्यु हुई है और न ही कोई गंभीर रूप से घायल हुआ। इंडियन मिलिट्री कमांडर्स के टाइमली इंटरवेंशन के कारण पीएलए सोल्जर्स अपनी लोकेशंस पर वापस चले गए और इस घटना के पश्चात एरिया के लोकल कमांडर ने 11 दिसंबर 2022 को अपने चाइनीज काउंटर पार्ट के साथ स्थापित व्यवस्था के तहत एक फ्लैग मीटिंग भी की और इस घटना पर चर्चा की। चीनी पक्ष को इस तरह के एक्शंस के लिए मना किया गया और सीमा पर शांति बनाए रखने के लिए उन्हें कहा गया। इस मुद्दे को चीनी पक्ष के साथ कूटनीतिक स्तर पर भी उठाया गया है। उपसभापति महोदय, मैं इस सदन को आश्वस्त करना चाहता हूं कि हमारी सेनाएं हमारी भौमिक अखंडता को सुरक्षित रखने के लिए पूरी तरह से प्रतिबद्ध हैं और इसके खिलाफ किसी भी प्रयास को रोकने के लिए सदैव तत्पर है। मुझे विश्वास है कि यह सदन हमारी सेनाओं की वीरता और साहस को एक स्वर से समर्थन देगा। और अध्यक्ष महोदय, मैं आश्वस्त हूं कि यह संसद बिना किसी संशय के भारत की सेना की क्षमता, शौर्य, पराक्रम और प्रतिबद्धता का भी अभिनंदन करेगी। धन्यवाद।
আজি কাটাৰ বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল বিশ্বৰ ফুটবল প্ৰেমীৰ মাজত বিৰাজ কৰিছে উৎকণ্ঠা দোহাৰ লুচাইল আইকনিক ষ্টেডিয়ামত ক্ৰ'য়েছিয়া আৰ্জেণ্টিনাৰ মাজত হ'ব ছেমিফাইনেলৰ যুঁজ বিশ্বকাপৰ মহাৰণ আজি কাটাৰ বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল দোহাৰ লুচাইল আইকনিক ষ্টেডিয়ামত ক্ৰ'য়েছিয়া আৰ্জেণ্টিনাৰ যুঁজ লুকা মড্ৰিচ লিঅনেল মেছিৰ যুঁজ চাবলৈ উৎপাউল বিশ্বৰ কোটি কোটি ক্ৰীড়া অনুৰাগী কেলেণ্ডাৰ অনুসৰি 14 ডিচেম্বৰ হলেও মঙ্গলবাৰে নিশা 12:30 বজাত আৰম্ভ হ'ব কাটাৰ বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল ছেমিফাইনেলৰ পূৰ্বে দুয়োটা দলেই পৃথকে চলাইছে অনুশীলন ক্ৰ'য়েছিয়াৰ তাৰকা ফুটবলাৰ লুকা মড্ৰিচৰ নেতৃত্বত অনুশীলন চলাইছে ক্ৰ'য়েছিয়াৰ দলটোৱে খেলৰ পূৰ্বে ক্ৰ'য়েছিয়াৰ প্ৰশিক্ষকৰ আশা তেওঁৰ দলটোৱে আৰ্জেণ্টিনাৰ বিৰুদ্ধে প্ৰদৰ্শন কৰিব ক্ৰ'য়েছিয়াৰ ফুটবল ইতিহাসৰ শ্ৰেষ্ঠ খেলখন লক্ষণীয়ভাৱে ক্ৰমাগত দুবাৰকৈ বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ক্ৰ'য়েছিয়াই 2018 চনৰ বিশ্বকাপৰ ৰানাৰ্ছ আপ আছিল ক্ৰ'য়েছিয়া একেদৰে অনুশীলন চলাইছে লিঅনেল মেছিৰ দল আৰ্জেণ্টিনায়ো বিশ্বকাপত 5 বাৰকৈ দেশক প্ৰতিনিধিত্ব কৰা লিঅনেল মেছিৰ সম্ভৱতঃ এই বিশ্বকাপেই হ'ব অন্তিমখন গ্ৰেটেষ্ট টুৰ্ণামেণ্ট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰজনেও সফলতাৰ তালিকাত নিশ্চিতভাৱে এবাৰ ল'ব বিচাৰিব ফিফা বিশ্বকাপ জয়ৰ সোৱাদ ইপিনে কাইলৈ নিশা 12:30 বজাত দ্বিতীয়খন ছেমিফাইনেল মৰক্কোৰ বিৰুদ্ধে যুঁজিব দুবাৰৰ চেম্পিয়ন ফ্ৰান্সে সাজু হৈছে এমবাপে হাকিমি জিয়েছৰ দল দুটা ফ্ৰান্সৰ তাৰকা কিলিয়ান এমবাপেৰ খেলে মুগ্ধ কৰিছে প্ৰতিজন ফুটবল প্ৰেমীকে কাইলৈ এমবাপেৰ ফ্ৰান্সে এঘৰি যুঁজিব ছেমিফাইনেলত প্ৰৱেশ কৰা একমাত্ৰ আফ্ৰিকাৰ দেশ মৰক্কোৰ বিৰুদ্ধে ছেমিফাইনেলৰ পূৰ্বে অনুশীলন চলাইছে এমবাপেৰ দলটোৱেও অনুশীলন চলাইছে মৰক্কোৱেও বিধ্বস্ত অৰ্থনৈতিক অৱস্থাত ককবকাই থকা মৰক্কোৰ জনসাধাৰণক ৰাষ্ট্ৰীয় ফুটবল দলটোৰ উত্থানে যেন কিছু সকাহ দিছে বিধ্বস্ত অৰ্থনীতিৰ বোজা কঢ়িয়াই কোঙা হৈ পৰা মৰক্কোবাসীয়ে যেন এবাৰ মন খুলি হাঁহিবলৈ সুযোগ পাইছে পিছে বহু দেশৰ সমৰ্থকে এতিয়াও নিৰ্ণয় কৰিব পৰা নাই কাক সমৰ্থন কৰিব ফ্ৰান্স নে মৰক্কো ফ্ৰান্স মৰক্কো দুই দেশৰ পতাকা লগাই উপভোগ কৰিব বিচাৰিছে এখন ৰোমাঞ্চকৰ খেল আৰু মাত্ৰ কেইটামান ঘণ্টা সাম্প্ৰতিক বিশ্বৰ শ্ৰেষ্ঠ চাৰিটা দলৰ শ্ৰেষ্ঠ খেল কেইখন চাবলৈ আশাৰে বাট চাইছে বিশ্বৰ কোটি কোটি ফুটবল প্ৰেমীয়ে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ চিটি 18ত এবাৰ অপৰাধৰ খবৰ আৰক্ষীৰ সন্মুখত চুৰৰ চাঞ্চল্যকৰ বিৱৰণী 7 দিনত চুৰে কি কৰিলে সকলো বৰ্ণনা দিলে আৰক্ষীক চুৰৰ বৰ্ণনা শুনি হতবাক হ'ল আৰক্ষীও চুৰটোৱে ক'লে কেনেকৈ খালী হাতেৰে তলা ভাঙি বাইক চুৰি কৰে
চুৰৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি এটা চুৰ 7 দিনত 4খন বাইক চুৰ এতিয়ালৈকে কেইখন চুৰি কৰিলে 4খন খালী হাতেৰে কেনেকৈ তলা ভাঙি বাইক চুৰি কৰে তাৰো বৰ্ণনা দিলে চুৰ বাইক যে চুৰি কৰা লক নহয় কেনেকৈ ভাঙা হা তাৰপিছত সেনেকা খুলি যায় লকটো চব বাইকলৈ খুলি যায় গড়চুক থানাত চুৰিকাণ্ডৰ বৰ্ণনাৰ ৰস ললে আৰক্ষী ভাঙব পাৰবি না তাৰপিছত সেনেকা খুলি যায় লকটো আৰক্ষীৰ সন্মুখতে চুৰিকাণ্ডৰ বৰ্ণনা দিয়া চুৰটোৰ নাম হৈছে নয়ন ডেকা হা সোমবাৰে নিশা বিৰুবাৰীৰ পৰা গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নয়নৰ স্বীকাৰোক্তিৰ আধাৰত গড়চুক আৰক্ষীয়ে গবৰা গাঁৱৰ পৰা জব্দ কৰিলে এখন চুৰি কৰা বাইক এসপ্তাহত চুৰি কৰা আন 3খন বাইক উদ্ধাৰৰ বাবে নয়ন ডেকাক জেৰা কৰিছে গড়চুক আৰক্ষী বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথামতেই কাম মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ল মাজুলীৰ মনালিছাক কণমানি মনালিছাৰ বাবে এটি প্ৰাৰ্থনা সোনকালে আৰোগ্য লাভ কৰক মনালিছাই মনালিছাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মাজুলী প্ৰশাসনে ললে উদ্যোগ মঙলবাৰে পুৱাই মাজুলীৰ ঘোৰবিল বনিয়া গাঁৱৰ 6 বছৰীয়া শিশু মনালিছা বনিয়াক 108 এম্বুলেন্স সেৱাৰে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় কাণৰ গুৰুতৰ ৰোগত ভুগি আহিছে কণমানি মনালিছাই মাজুলীৰ উত্তৰ লখিমপুৰ সংযোগী চেলেক ধুনাগুৰি দলঙৰ ভূমি পূজনৰ দিনাই মনালিছাৰ মাতৃয়ে সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল মনালিছাৰ সুচিকিৎসা যদি প্ৰক্ৰিয়াৰ ইমপ্লেণ্ট নিয়মমতে 4 বছৰতে হ'ব লাগে অলৰেডি দেৰি হ'ব সেই প্ৰতিশ্ৰুতিৰ পিছতে মঙলবাৰে মাজুলীৰ প্ৰশাসনে ললে উদ্যোগ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশ দিছিলে আমি ৰাতিপুৱা আজি আমাৰ চৰকাৰী গাড়ীয়ে তেখেতসকলক প্ৰেৰণ কৰিলোঁ আৰু ইতিমধ্যে আমি GMCHৰ কৰ্তৃপক্ষৰ লগত কথা বতৰা পাতিছোঁ খুব উচ্চ পৰ্যায়ৰ তেখেতক চিকিৎসা কৰা হ'ব মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ বহু খবৰ আছে জনাই থাকিম বিৰতিৰ পাছত